খুব ভাল পদক্ষেপ তেওঁলোকে আজি ইয়াতে আৰম্ভ কৰিবলৈ লৈছে আৰু সেই পদক্ষেপটোত তেওঁলোকে নাম দিছে দ্য মিৰেকল ভিলেজ ষ্টাৰ্টআপ। এই ষ্টাৰ্টআপটোৰ আজি উদ্বোধনী অনুষ্ঠানলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সেইটো এটা খুব আনটাচ টপিক আছিলে আমি গোলাঘাটত থাকোঁতেও সেইবোৰ এৰিয়াতে অনলাইন চেণ্টাৰে তেতিয়াই মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত তেওঁলোকে খুব ভাল কাম কৰিছিলে। আমাৰ প্ৰশাসনৰ সহযোগতো তেওঁলোকে কাম কৰিছিলে, নিজাববীয়াকৈ কৰিছিলে আৰু সেইকাৰণে হয়তো এতিয়াটোৰে অভিষেক মণি সিংহই বেটমেন অফ দ্য ইষ্ট সন্মানেৰে তেওঁক বিভূষিত কৰা হৈছিলে। Of his commitment to the community service. Now in 2023, February 12, he started a campaign. It focused on aware people, creating awareness about the millet, the consumption of millets to every genre of people, be it children. আৰু এনজিঅ'টোৰ লগতে এই ষ্টাৰ্টআপটো যাতে সুন্দৰভাৱে নিজকে আগুৱাই নিব পাৰে আপোনালোকৰ সহযোগত সেইটোকে কামনা কৰিছোঁ। আৰু মডেল চাবৰে উপস্থিত থকা অভিষেক আৰু তেওঁৰ সমস্ত টীম। তেওঁৰ অভিষেকৰ কাম আচলতে তেনেকুৱা নাছিল। তেওঁ স্বীকৃতি অকল বিচৰাত আছিলে। তেওঁ সঁচাকৈ যদি কিবা এটা টীমৰ ওপৰত কাম কৰিব ওলাইছে তেতিয়াহ'লে একদম গুৰিলৈকে সোমাই গৈছিলে।